হেল্ল' এভৰিৱান, আপকামিং এডিআৰ এক্সামত হেল্প হোৱাকৈ এনালজিৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এতিয়া যিটো এক্সাম হ'ব এডিআৰ তাত এনালজি কুৱেশ্যন 3টা বা 4টা অহাটো চিয়'ৰ। 3টা বা 4টা অহাৰ খুবেই চান্স আছে, কিন্তু এনালজি কুৱেশ্যনবিলাক কৰিবলৈ অকণমান ডিপ নলেজ লগাটো দৰকাৰ। আপুনি বহুত প্ৰেক্টিচ কৰিব লাগিব, হয় আপুনি 100-200 ওপৰত এনালজি কুৱেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনাৰ বেছিক আইডিয়া এটা হ'ব বা দেখিলেই ক'ব পাৰিব যে এইটো কিহৰ লগত ৰিলেটেড হৈ আছে। কাৰণ বস্তুটো এনালজিত অকল এটা ফিল্ডৰ পৰা কুৱেশ্যন নহয়, এলফাবেটৰ আহিব পাৰে, জেনেৰেল নলেজৰ পৰা আহিব পাৰে, ৰিজনিঙৰ পৰা আহিব পাৰে, মেথছৰ কিবা এটা স্কোৱাৰ ভেলু দিলে, বোলে কিউবৰ ভেলু দিলে, সেইকেইটাও আল্টিমেটলি গৈ এনালজিতে পৰিবগৈ। চ' বেছি দেৰি নকৰি লেটছ ষ্টাৰ্ট আৱাৰ ছেশ্যন। 25-26টা কুৱেশ্যন আছে, সোনকালে কৰিম খৰধৰকৈ, লগতে চাই যাব। প্ৰথমতে আপোনালোকে নিজে ডাউট মাৰিব, গেছ কৰিব এনচাৰ এইটো হয় বুলি, তাৰপিছত হয় নে নহয় চাম। প্ৰথমটোত কি আছে? কাপ আৰু লিপ আছে। তেতিয়াহ'লে বাৰ্ড হ'লে কি হ'ব? ইয়াত আমি এনালজিটো কেনেকৈ উলিয়াম? এতিয়া কি হয়, কাপটো কিয় ইউজ হয়? চাহ তাহ খাবলৈ বা কিবা আমি খাবলৈ ইউজ কৰোঁ। খাওঁ কিহে? লিপেৰে খাওঁ নাই? লিপছ মানে আমাৰ ওঠৰৰ কথা কৈছে। তেতিয়াহ'লে কাপটোৰ লগত লিপছটো ৰিলেটেড হৈ আছে, দেখিছেনে? এতিয়া বাৰ্ডৰ উঠটো কি বুলি কোৱা হয়? বিক। ওলাই গ'ল উত্তৰটো। বাৰ্ডৰ যিটো মুখখন তাক কোৱা হয় বিক। এতিয়া বাৰ্ডে তাৰ বিকৰ থ্ৰুদি নেষ্ট সাজে, ঘৰ সাজে, সিহঁতৰ বাঁহ সাজে, এভৰি যি কৰিব আছে সেইটোৱে কৰে। এনালজিটো তেনেদৰে মিলি আছে, আৰু বাকীকেইটাতো একো নিমিলে। কি আছে? বুছ আছে, গ্ৰাছ, ফৰেষ্ট, এইকেইটাতো নিমিলে। গতিকে বুজি পালে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বিগ। নেক্সট কুৱেশ্যন। নেক্সট আছে কি আছে? ফ্ল' মানে বৈ থকা। ৰিভাৰখন সদায় ফ্ল' হৈ থাকে, হয়নে? એટલે ষ্টেগনেণ্ট মানে স্থিৰ হৈ থকা, ৰৈ থকা। ষ্টেগনেণ্ট বস্তু কি আছে চাওঁ ইয়াত আমি। ৰেইনটো ষ্টেগনেণ্ট নহয়। ষ্ট্ৰীমটোতো বৈ থাকে, জুৰি নহয়। পুলটো ষ্টেগনেণ্ট, এটা ফিক্স। কেনেলটোতো ষ্টেগনেণ্ট নহয়। কেনেল মানে ধৰিব পাৰিছে নে কি? কেনেল মানে আপোনালোকে শুনিছে নহয়, পানামা কেনেলৰ কথা। আৰ্টিফিচিয়েলি মেনমেড বনাই লয় পানামা কেনেল। এতিয়া পানামা কেনেল বুলি যদি ক'লোৱে, পানামা কেনেল ক'তনো আছে এনেই ফটককৈ জানি লওঁ। পানামা কেনেলে কাক কানেক্ট কৰে বাৰু? আটলাণ্টিক এণ্ড পেচিফিক অচিনক কানেক্ট কৰে পানামা কেনেলে। মেড কেনেল হয় দেই এইটো কিমান দীঘল? এইটো 82 কিলোমিটাৰ দীঘল। ইয়াক বনাইছিলে 2000 বোলে। এইটো বনাইছিলে 1904 আৰু কমপ্লিট হৈছিলে 1914। প্ৰায় 10 years লাগি গৈছিলে। গতিকে এনালজিটো আমি গম পালোঁ। ষ্টেগনেণ্টৰ লগত পুলটো হ'ব। কেনেলৰ পৰা আমি পানামা কেনেলটো এক্সাম্পল দি বুজি পানামা কেনেলটো অলপ ইনফৰ্মেশ্যন জানি ল'লোঁ। ঠিক আছে, নেক্সট কুৱেশ্যন। ইয়াত দিছে কেট। হুফ কি হ'ব? মানে কেটৰ ভৰিটো যিটো তলুৱাখন, সেই ভৰিটোকে কয় বুলি। তেতিয়াহ'লে হুফ মানে কি হ'ব? হুফটো ৰিলেটেড হয় হৰ্চৰ লগত। ঘোঁৰাৰ যিটো খুৰাটো তাক হুফ বুলি কোৱা হয়। এইটো শুদ্ধ উত্তৰ। নেক্সট, অৰ্নিথলজিষ্ট বাৰ্ডৰ যি ষ্টাডি কৰে তাক কোৱা হয় অৰ্নিথলজিষ্ট বুলি। বাৰ্ডৰ স্পেচিয়েলিষ্টটো। আৰ্কিঅলজিষ্টটো কি হ'ব? অপশ্যনটো সহজকৈ ওলাই আছে। আৰ্কিঅলজিষ্ট বুলি ক'ব। আইলেণ্ডৰ কথাই নাই, মেডিয়েটৰ, একুৱাটিক কথাই নাই ইয়াত। একুৱাটিক মানে পানীত থকা, পানীৰ লগত ৰিলেটেড। আইলেণ্ডছ মানে গম পায়। মেডিয়েটৰ মানে মধ্যস্থতা কৰি দিয়ে, যিয়ে কাজিয়া হ'লে মাজত মিলাই দিয়েহি। এতিয়া অৰ্নিথলজিষ্টটো বাৰ্ড। এতিয়া আমাৰ ইণ্ডিয়াৰ এজন ফেমাছ অৰ্নিথলজিষ্ট আছে, নামটো হ'ল ছালিম আলী, ডক্টৰ ছালিম আলী। এখন নামটো ইম্পৰ্টেণ্ট, এনেই জানি থ'ব, এক্সট্ৰা নলেজ। এখেতক বাৰ্ডমেন বুলি কোৱা হয়, বাৰ্ডমেন অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন আছে পিকক ইণ্ডিয়া বিয়েৰ কি? আমি জানো পিককটো কি হয়। এতিয়া পিককটো আমাৰ কি হয়? নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া হয়নে? নেশ্যনেল বাৰ্ড, ইণ্ডিয়াৰ নেশ্যনেল বাৰ্ড হয়। তেতিয়াহ'লে বিয়েৰটো এতিয়া ক'ৰ? দেখিছেনে কেনেকুৱা ৰেণ্ডম নলেজ, য'তো ৰেণ্ডমলি নলেজৰ পৰা আহি যায় এনালজিবিলাক। আপুনিতো জানিব লাগিব। এতিয়া বিয়েৰটো ক'ৰ এতিয়া নেশ্যনেল এনিমেল? বিয়েৰটো হ'ল ৰাছিয়াৰ নেশ্যনেল এনিমেল। ৰাছিয়াৰ নেশ্যনেল বিয়েৰ, গতিকে অপশ্যনটো হ'ব চি। তেতিয়াহ'লে বাকী অপশ্যনকেইটা চাই লওঁ। অষ্ট্ৰেলিয়াৰ নেশ্যনেল এনিমেল কি হয়? কেংগাৰু। কিন্তু যদি অপশ্যনত আপোনাৰ কেংগাৰু আহে আৰু এটা যদি আহে ৰেড কেংগাৰু বুলি, তেতিয়াহ'লে ৰেড কেংগাৰুটোহে শুদ্ধ হ'ব। ঠিক আছে। আমেৰিকাৰ এতিয়া নেশ্যনেল এনিমেলটো কি? আমেৰিকাৰ নেশ্যনেল এনিমেলটো হ'ল বাইচন। এই খাৰগৰুৰ নিচিনা ডাঙৰ জন্তু এটা আছে, এইটো আপুনি আমেৰিকান বাইচন বুলি কয় আৰু, আমেৰিকান বাইচন। ইংলেণ্ডৰ নেশ্যনেল এনিমেল কি? ইংলেণ্ডৰ নেশ্যনেল এনিমেলটো হৈছে আপোনাৰ লায়ন। এক্সট্ৰা নলেজ জানি থওক। পিকক ইজ ৰিলেটেড টু ইণ্ডিয়া, তেনেকৈ বিয়েৰ ইজ ৰিলেটেড টু ৰাছিয়া। নেক্সট কুৱেশ্যন।
এইটো চাওক এতিয়া আকৌ ৰেণ্ডম নলেজ, এইটো ৰিজনিঙে হ'ল আল্টিমেটলি, কিন্তু এনালজি টাইপত দি দিছে। ৰিজনটো কেনেকৈ ৰিলেটেড আছে ইয়াৰ লগত চাওঁচোন। এলফাবেট এইটো ডাইৰেক্ট ওলাই আছে। আৰৰ পিছত কি আছে? এছ আছে, ই পিছত এফ আছে, এ পিছত বি আছে, এছৰ পিছত টি আছে, অ' পিছত পি, এনৰ পিছত অ', তেনেকৈ এটা এটা লেটাৰ ই আছে। তেতিয়াহ'লে টি পিছত কি হ'ব? টি পিছত কি হ'ব? ইউ। এইচৰ পিছত আই, আই পিছত জে, আখৰকেইটা বেয়া হৈ গৈছে। টি পিছত কি? ইউ। এইচৰ পিছত কি? এইচ আই, আই পিছত জে, এনৰ পিছত অ', কে পিছত এল। গতিকে ইউ আই জে অ' এল, ইউ আই জে এল যিটোত আছে সেইটোৱে শুদ্ধতৰ অপশ্যন বি। এইটো ৰিজনিঙে হ'ল, কিন্তু এনালজি টাইপত দি দিছে বস্তুটো, গতিকে কেটচ কৰিব পাৰিব লাগিব ক'ত কি মিলি আছে। এইটো ইজিয়ে আছিলে বাৰু। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এইটো কি দিয়া আছে? এইটো চাওক, এইটো ছায়েন্স ৰিলেটেড বস্তু এটা। কাৰ্বন ডায়মণ্ড, আপোনালোকে সকলোৱে জানে চাগে। ডায়মণ্ড হীৰাটো যে আমাৰ কাৰ্বনৰ পৰা বনে বুলি। তেতিয়াহ'লে কৰাণ্ডামটো কি? নতুন শব্দ যেন লাগিছে। কৰাণ্ডামটো তেতিয়াহ'লে কি? অপশ্যনত চাওঁ। অপশ্যন এইবোৰ গাৰ্নেট, ৰুবি, পোখৰাছ, পিয়েৰ, পাৰ্ল। তেতিয়া এই ৰুবিটো যে, এই ৰুবি যিটো মেটেলটো বা এইটো ধাতুটো, ৰুবিৰ পৰা বনে কৰাণ্ডাম। ৰুবিটো এটা সেই চিলিকেট মিনাৰেল হয় আৰু এটা মিনাৰেল। গতিকে এইটো হ'ল কাৰ্বন যেনেকৈ ডায়মণ্ডৰ লগত ৰিলেটেড, কৰাণ্ডামৰ পৰা ৰুবি বনে, ডায়মণ্ড যেনেকৈ কাৰ্বনৰ পৰা বনে। অ'কে, নেক্সট কুৱেশ্যন। নেশ্যন এণ্টিনো, হাংগ্ৰী। নেশ্যন এণ্টিনো একো মিনিং নাই, গতিকে একো মিনিংটো মিলি থকা নাই। তেতিয়াহ'লে কি হ'ব ইয়াত? এলফাবেটৰ কিবা এটা খেল হৈ আছে। যদি চাওঁ, এইটো নেশ্যনটো এন এটো এ এন হৈ আছে, অ' এনটো এন অ' হৈ আছে, টি আইটো টি আই আছে ছেইম। তেতিয়াহ'লে এইচ ইউটো কি হ'ব? ইউ এইচ হৈ যাব। এন জিটো একে থাকিব, এন জি। ৱাই আৰ ৱাইটো কি হ'ব? ৱাই আৰ। কি হৈ গ'ল? ইউ এইচ এন জি ৱাই আৰ। আছে নাই অপশ্যনত? চাওকচোন। বিটোত আছে ইউ এইচ এন জি ৱাই আৰ, গতিকে এইটো শুদ্ধ উত্তৰ। বুজি পালে? পাৰিছিলে চাগে সকলোৱে। নেক্সট কুৱেশ্যনটো চাওঁ আকৌ। পজ কৰি সকলোৱে প্ৰথমতে এবাৰ নিজৰটো গেছ কৰক, তাৰপিছত চেক কৰিব। কৈছে আৰ্কিটেক্ট বিল্ডিং, স্কাল্পটৰ কি হ'ব? আৰ্কিটেক্ট বিল্ডিং, বিল্ডিং কোনে বনায়? আৰ্কিটেক্টে বিল্ডিং বনায়, হয়নে? আৰ্কিটেক্টে বিল্ডিং বনায়। স্কাল্পটৰে কি বনাব তেতিয়াহ'লে? স্কাল্পটৰে মিউজিয়াম বনাব নি? নবনায়। ষ্ট'ন, পচিবলে নহয়, ষ্ট'ন আছেই। চিজেল মানে বটালি, সেইখনত ষ্টেচু, য়েছ। স্কাল্পচৰে ষ্টেচু বনায়, কাটি বটালিয়ে কাটি বনায় ষ্ট'ন। গোটেইকেইটা বস্তুৱে দিছে। চাওক, ষ্টেচু বনায় ষ্ট'নৰ পৰা, চিজলে বটালি মাৰি থাকে ক'ত? মিউজিয়ামত। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কি হ'ব? ষ্টেচু। কনফিউজ কৰিবলৈ সুন্দৰ প্ৰশ্ন দিছে। নেক্সট কুৱেশ্যনটো চাওঁ। মায়'পিয়া, সেইটো বেমাৰ। মায়'পিয়া এইটো কিহৰ বেমাৰ? আইৰ বেমাৰ। তেতিয়াহ'লে তীঠৰ বেমাৰটো কি হ'ব? এইটো শুনাই নাই চাগে এইটো কেতিয়াও। কি নহয় এইটো জনাতকৈ কি নহয় সেইটো চাওঁ। কেটাৰেক্টটো আই বেমাৰ, চকুৰ বেমাৰ, গতিকে এইটো নহয়। শুনিছে কেটাৰেক্টটো? বয়সীয়াল মানুহৰ হয়। ট্ৰেক'মাটো আইৰ বেমাৰে হয়, এইটোও নহয়, এইটো ৰিলেটেডটো আই। একজেমাটো স্কিন ডিজিজ, গতিকে থাকিলে পায়ৰিয়াটো হ'ল তীঠৰ আমাৰ দাঁতৰ বেমাৰ এটা হয় আৰু কেনেকৈ ৰিলেটেড হৈ আছে বস্তুটো। নেক্সট কুৱেশ্যন চালোঁ। কনফাৰেন্স চেয়াৰমেন নিউজ পেপাৰৰ লগত কি? কনফাৰেন্স এখন পাতিলে কনফাৰেন্সটো মেইন মানুহজন কোন হ'ব? চেয়াৰমেন নহ'ব জানো? একদম মেইন মানুহজন চেয়াৰমেন হ'ব। তেতিয়াহ'লে নিউজ পেপাৰ এখনৰ মেইন মানুহজন কোন হ'ব? ৰিপৰ্টাৰ হ'ব নি? নাই, ৰিপৰ্টহে কৰে। ডিষ্ট্ৰিবিউটৰ, হকাৰ যোগে ডিষ্ট্ৰিবিউট কৰে, ডিষ্ট্ৰিবিউটৰকেইটাও নহয়। প্ৰিণ্টহে হয়। এডিটৰ, য়েছ। এডিটৰে যি এডিট কৰে সেইখিনি নিউজ পেপাৰ মেইন মানুহ বুলি ক'লে এডিটৰজন হ'ব। প্ৰিণ্টাৰটোৱে প্ৰিণ্টহে কৰিব, ডিষ্ট্ৰিবিউটৰ হকাৰ সিহঁতি ডিষ্ট্ৰিবিউট কৰিব, কথা নাই। ৰিপৰ্টাৰে ৰিপৰ্টিং কৰিব। মেইন মানে এডিটৰতকৈ ৰিপৰ্ট কৰি অনাখিনি এডিটৰে আকৌ এডিট কৰি মেলি দিব। গতিকে নিউজ পেপাৰৰ কনফাৰেন্সৰ যদি চেয়াৰমেন হয় তেতিয়াহ'লে নিউজ পেপাৰৰ হ'ব এডিটৰ। নেক্সট কুৱেশ্যন চাওঁ। ছেফ চিকিউৰ হ'লে প্ৰটেক্ট হ'লে কি হ'ব? ছেফ আৰু চিকিউৰ। ছেফটো এতিয়া দুটা মিনিং আছে। ছেফটো এটা হ'ল তলাটোকো কয়, তলা নহয় যিটো আপোনাৰ বেংকত যে থাকে ছেফ, তিজৰি। কিন্তু ইয়াত সেইটো মিনিং বুজোৱা নাই মোৰ মতে। সেইটো মিনিং বুজাব জানো? ছেফ চিকিউৰ নহয়, প্ৰটেক্ট দিছে নহয়। এইটো ছেফ চিকিউৰ চিননিম হয়। এইটো ছেফকৈ ৰাখা আৰু চিকিউৰকৈ ৰাখা বস্তু দুটা এইটো চিননিম, একেই মিনিং। যেনে প্ৰটেক্টৰ একে মিনিং থকা কি হ'ব? প্ৰটেক্ট কৰি ৰখা মিনিং হ'ব কনজাৰ্ভ। নহয়, কনজাৰ্ভ মানে সাঁচি ৰখা নহয়।
গাৰ্ড কৰি ৰখা হ'ব লাগে, চিয়'ৰটো নহয়, লক মানে তলা নহয়, প্ৰটেক্ট কৰি ৰখা মানে গাৰ্ড কৰি ৰখা। ছেফৰ যেনেকৈ চিননিমটো হ'ল চিকিউৰ, তেনেকৈ প্ৰটেক্টৰ চিননিমটো হ'ল গাৰ্ড কৰি ৰখা। নেক্সট কুৱেশ্যনটো কি আছে, মাষ্টাৰ। এইটো দেখিয়ে লাগিছে যে এইকেইটা দেখিয়ে আইডিয়া এটা কৰিব পাৰি যে জাষ্ট এলফাবেটৰ লগত ৰিলেটেড হৈ আছে। কি হৈ আছে চাওঁ, এমৰ পিছত কি আছে, MNO, মাজত এটা আছে, ABC, মাজত বিটো আছে, STU, মাজত থাকি গৈছে, আকৌ TUV, ইমানডোখৰ পাছত কৰিব নালাগে, সেইটোৱে মিলি আছে, গম পাবই লাগে। তেতিয়াহ'লে এলৰ পিছত কি হ'ব, JKLMN, N থকা চবতে আছে, ABC, C থকা আছে নি, এইডোখৰলৈ NC উলিয়ালে নহয় দুটা, C থকা অকল এটাহে আছে, অপশ্যন A। তেতিয়াহ'লে আৰু কৰি থাকিব নালাগে, সময় বচাব লাগে, সোনকালে আগবাঢ়িব লাগে। NC পাই গ'লোঁ, এইকেইটা আকৌ ক্ৰছ চেক কৰি থকা সময় নাই, 10 ছেকেণ্ড 15 ছেকেণ্ড বহুত ইম্পৰ্টেণ্ট এক্সামটোত। গতিকে ইমানডোখৰ পালে টিক মাৰি আগবাঢ়ি যাব। ইমান কনফিডেঞ্চ লাগিব মানে, 150টা কুৱেশ্যন এটেম্প কৰাটো সহজ কথা নহয় 3 ঘণ্টাত। নেক্সট কুৱেশ্যন, মাইক্ৰ'ফোন, লাউড, মাইক্ৰস্কোপ। মাইক্ৰ'ফোনত কি হয়, আৱাজটো একদম লাউড হৈ যায়, ডাঙৰকৈ আৱাজ দিয়ে। মাইক্ৰস্কোপত কি হয়, মাইক্ৰস্কোপটো ডাঙৰ হয় ছবি এখন, কি ইলংগেটটো হ'ব নোৱাৰে, ইলংগেট মানে টানি দীঘল কৰা, ৰাবাৰ টানি দীঘল কৰে। এইটো ইনভেষ্টিগেটটো হ'বই নোৱাৰে। মেগনিফাই, মাইক্ৰস্কোপত মেগনিফাই হয়, এক্সামিন মানে পৰীক্ষা কৰা নহয়। গতিকে মাইক্ৰ'ফোনত আৱাজ লাউড হ'লে মাইক্ৰস্কোপত ছবি কি হ'ব, মেগনিফাই, ডাঙৰ হ'ব। 15 নম্বৰটো কি আছে চাওঁ, মেল্ট, লিকুইড, ফ্ৰিজ কি হ'ব। কিবা এটা বস্তু মেল্ট কৰি দিলে কি ষ্টেটলৈ যায়, লিকুইড হৈ যায়। কিবা এটা বস্তু ফ্ৰিজ কৰি দিলে কি ষ্টেট হৈ যাব, চলিডলৈ হৈ যাব। এইটো চলিডটো শুদ্ধ উত্তৰ। কনডেন্সটোতো হ'বই নোৱাৰে, ফৰ্চটো হ'বই নোৱাৰে। আইচৰ লগত অকণমান কনফিউজন হ'ব পাৰে, আইচটোৰ লগত আপোনালোকে, কিন্তু চাওক ইয়াত ষ্টেট অফ মেটাৰকেইটা দিয়া আছে, যেনেকৈ চলিড, লিকুইড, গেছ আছিলে ন। লিকুইড কিবা এটা গলালে লিকুইড হৈ যায়, ৱাটাৰ বুলটো দিয়া নাই। যদি ৱাটাৰ বুলিলেহেঁতেন তেতিয়াহ'লে ফ্ৰিজত আইচ হ'লহেঁতেন, বুজিলে। যদি মেল্টৰ লগত যদি ৱাটাৰ থাকিলেহেঁতেন তেতিয়াহ'লে ফ্ৰিজত আইচ হ'লহেঁতেন, কিন্তু মেল্টৰ লগত লিকুইড বুলি আছে, গতিকে ষ্টেট অফ মেটাৰ এটা আহিব। ফ্ৰিজ কৰিলে তেতিয়াহ'লে চলিড হৈ যায় বস্তুটো, বুজিলে। এনেদৰে এনালজিবোৰ আপোনালোকে মিলাব লাগিব। পাৰিছিলে চাগে আপোনালোকে এইটো ন। নেক্সট কুৱেশ্যন, কলেজ, ষ্টুডেণ্ট, হস্পিটেল কি হ'ব। কলেজত ষ্টুডেণ্টবিলাক পঢ়ে, এইটো বেছিক কুৱেশ্যন আহিছে চাগে আগতে ক'ৰবাত। কলেজত ষ্টুডেণ্ট পঢ়ে, হস্পিটেলত কি পঢ়ে, পঢ়া কথা নাই। হস্পিটেলত ট্ৰিটমেণ্ট কৰিব কিহৰ, পেচেণ্ট হৈ যাব। হস্পিটেলত নাৰ্ছ থাকে, থাকক, কথা নাই। ডক্তৰ থাকে, সেইটো নহ'ব। হস্পিটেলত ট্ৰিটমেণ্ট চলে, কিন্তু ইয়াৰ ষ্টাডি বুলি নাই নহয়। যদি ষ্টুডেণ্টৰ জেগাত ষ্টাডি বুলি থাকিলেহেঁতেন হস্পিটেলত, তেতিয়াহ'লে ট্ৰিটমেণ্ট হ'লহেঁতেন। এতিয়া কলেজত ষ্টুডেণ্ট আহে, তেনেদৰে পেচেণ্টছ হস্পিটেলত চলে, চবচে অবভিয়াছটো। ইয়াত কিন্তু আমাৰ কনফিউজন হ'বলৈও আছে। নাৰ্ছ আৰু ডক্টৰটো কেলৈ মই কেঞ্চেল কৰিলোঁ কৈ দিওঁনে। হস্পিটেলত যদি ডক্টৰে ট্ৰিটমেণ্ট কৰেহে, নাৰ্ছে পঢ়েহে, আৰু বেলেগে নপঢ়ে নেকি হস্পিটেলত, বেলেগতো পঢ়ে। ফিজিচিয়ান বহুত আছে, লেব টেকনিচিয়ান, সেইবিলাকতো হস্পিটেলত কিছুমান, ধৰি লওক আমাৰ AMCH হওক, লখিমপুৰ মেডিকেল কলেজ হস্পিটেলে হওক, GMCH হওক, তাতো বেলেগো পঢ়ে। বেছিক নলেজ আৰু জাষ্ট ৰিলেটেড এনালজি এটা দিছোঁ, গতিকে এইটো পেচেণ্টটো শুদ্ধ হ'ব। নেক্সট কি আছে, ট্ৰি, ফৰেষ্ট, গছ। ট্ৰি ক'ত পায়, ফৰেষ্টত পায়। গ্ৰাছ ক'ত পাব, লনত পাব। গাৰ্ডেনত নাপায়, গাৰ্ডেনত ফুল পায়। পাৰ্কত কি পায়, গছ পায়, বহিবলৈ জেগা পায়, খেলিবলৈ এইবোৰ ঝুলনা থাকে। ফিল্ডত কি পায়, ট্ৰেক থাকে, দৌৰে তাত। গ্ৰাছটো চবতে থাকে, ন' ডাউট, বাট লনত অনলি গ্ৰাছ থাকে, যেনেকৈ ফৰেষ্টত ট্ৰি থাকে। তো শুদ্ধটো অপশ্যন এ, লন। নেক্সট কুৱেশ্যন, চাউথ। মইতো ডাইৰেকশ্যনৰ ভিডিঅ' এটা দিছিলোঁ, সেইটো যদি চাইছে তেতিয়াহ'লে এইটোতো পাৰিবই নে আৰামছে। চাউথটো নৰ্থ ৱেষ্ট হ'ব বুলি কৈছে, মানে আপোনাৰ কি ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথটো কি হয়গৈ, নৰ্থ ৱেষ্ট। চাউথটো নৰ্থ ৱেষ্ট হয়, নৰ্থ ৱেষ্ট মানে কি, এইটো 135 ডিগ্ৰী হৈছে নাই, হ'লনে। চাউথটো নৰ্থ ৱেষ্ট 135 ডিগ্ৰী খেল চলি আছে, তেতিয়াহ'লে ৱেষ্টটো কি হ'ব, আকৌ বাকী দিওঁ, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ। তেতিয়াহ'লে ৱেষ্টৰ পৰা 135 ডিগ্ৰী কি হ'ব, এইটো হ'ব নাই 135 ডিগ্ৰী, এইটো কি আছে, নৰ্থ ইষ্ট। অপশ্যন আছেনে, চি, নৰ্থ ইষ্ট, বুজিলে। ডাইৰেকশ্যনৰ ভিডিঅ'টো যদি চোৱা নাছিলে বা চাব, তাত ধুনীয়াকৈ বুজাই দিছোঁ চাউথ ইষ্ট, নৰ্থ ইষ্টৰ গোটেই কনচেপ্টটো। সেই কনচেপ্টটোৱে লাগি আছে, এনালজিত আহি গ'ল তাৰ বস্তু গৈ। নেক্সট কুৱেশ্যন, ক্লথ মিল, নিউজ পেপাৰ। ক্লথ ক'ত বনে, মিলত বনে। নিউজ পেপাৰ ক'ত বনিব, প্ৰেছত বনিব। ডাইৰেক্ট ওলাই আছে, মিলত যদি ক্লথ বনায়, প্ৰেছতে নিউজ পেপাৰ বনাব। এডিটৰে এডিটহে কৰিব, ৰিডাৰে পঢ়িব, পেপাৰৰ পৰা বনে আৰু।
এতিয়া কৈছে কাণ্ট্ৰি প্ৰেচিডেণ্ট এতিয়া কাণ্ট্ৰিৰ লগত প্ৰেচিডেণ্ট কেনেকৈ ৰিলেটেড নমিনেল হেড চবতছে মেইনজন প্ৰেচিডেণ্ট নহয় জানো আমাৰ নমিনেল হেড এনেকৈ ষ্টেটৰ চবতছে মেইনজন নমিনেল হেড কোন হ'ব গভৰ্ণৰ হ'ব MP নহয় লেজিষ্লেটৰ নহয় মিনিষ্টাৰ নহয় অপশ্যন এতিয়া দিবই জনা নাই চিফ মিনিষ্টাৰ দি দিব লাগে তেতিয়া অকণমান ডাউট হ'লতো এতিয়া গভৰ্ণৰ কথা আহিলে যেতিয়া ৰিচেণ্টলি গভৰ্ণৰ হৈছে নহয় অসমৰ নাম কি গম পায়নে ৰিচেণ্টকৈ হোৱা অসমৰ গভৰ্ণৰৰ নাম হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেত কেই নম্বৰ গভৰ্ণৰ 32nd লক্ষ্মণ প্ৰসাদ আচাৰ্য প্ৰেচিডেণ্ট কোন বাৰু প্ৰেচিডেণ্টৰ কথা ওলাইছে প্ৰেচিডেণ্টটো জানে চাগে সকলোৱে দ্ৰৌপদী মুৰ্মু এতিয়া কেই নম্বৰ প্ৰেচিডেণ্ট সেইটোহে নাজানিব চাগে জানি লওক 15th নম্বৰ প্ৰেচিডেণ্ট আগবাঢ়ো সৰু সুৰা এটা দুটা বেলেগ নলেজো দি দিছোঁ লগতে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো ৰেচ ফেটিক ফাষ্ট ফেটিক মানে দেখি ভয় খাই গৈছে নেকি ফেটিক মানে ভাগৰ ৰেচ মানে দৌৰিছে দৌৰাৰ পিছত কি লাগে ভাগৰ লাগে ফাষ্ট মানে স্পীড দৌৰাটো নহয় এইটো ফাষ্ট মানে লঘোণ দিয়াটো ৰেচ যদি দৌৰাৰ পিছত যদি আমাৰ ভাগৰ লাগে ফাষ্ট কৰিলে কি লাগিব লঘোণ দিলে কি লাগিব ভোক লাগিব হাংগাৰ হ'ব হাংগাৰ সেইটো নহয় বুজিলে ফাষ্টটো কনফিউজন হৈ যাব ৰেচ কৰিছে ফাষ্ট স্পীড দৌৰিছে বুলি ফেটিক মানে ভাগৰ লগাটো বুজায় 22 নম্বৰটো কি আছে পিচ কেঅছ ক্ৰিয়েশ্যন কি হ'ব এইটো চালে অকণমান ভালকৈ গম পাব যে পিচ আৰু কেঅছৰ এতিয়া অৰ্থটো জানিব লাগিব যদি অৰ্থটো নাজানে আপোনালোকে নোৱাৰিব কাৰণ এইকেইটা প্ৰশ্ন অসমীয়াত নাহে ডাইৰেক্ট ইংৰাজীতে আহিব ADRE হওক য'লেই হওক অসমীয়াত দিলে কাৰণ বস্তুটো পাৰিয়ে যাব যে নিদিয়ে পিচ কেঅছটো অপজিট হৈ আছে এণ্টনিম হৈ আছে এইটোৰ এণ্টনিম পিচ মানে শান্তি কেঅছ মানে উৎপাত হৈ থকা খেলি মেলি হৈ থকা মানে তেনেহ'লে ক্ৰিয়েশ্যন সৃষ্টি কৰিলে কি হ'ব তাৰ অপজিটটো ডেষ্ট্ৰাকশ্যন ধ্বংস কৰি দিছে মেনুফেকচাৰ কনষ্ট্ৰাকশ্যন বিল নহয় সৃষ্টি হ'লে ধ্বংস হ'ব গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ 23টো চাওঁ টাইগাৰ ফৰেষ্ট বাঘ টাইগাৰ ফৰেষ্টত থাকে ওটাৰ ক'ত থাকিব ওটাৰটো কিন্তু আজি বহুতে চাগে শুনিয়ে পোৱা নাই ওটাৰটো এটা জন্তু য'ত থাকে পানীত তেতিয়াহ'লে ৱাটাৰ হ'ব যিয়ে মাছ চাছ খায় এটা কাম কৰিব গুগল কৰক ওটাৰ বুলি গুগল কৰি ওটাৰ ফটোখন চাওক মনত থাকি যাব ক'ত পায় আমেৰিকা চাইডে পায় মষ্ট প্ৰবেবলি কিন্তু ইণ্ডিয়াটো নাজানো দেই পায় নাপায় মষ্ট প্ৰবেবলি সেই নৰ্থ আমেৰিকা চাউথ আমেৰিকা চাইডে পায় মাছ খায় পানীত থকা জন্তু গতিকে ৱাটাৰটো শুদ্ধ উত্তৰ নেক্সট মেগনেটৰ প'লছ থাকে কেইটা থাকে দুটা বেটাৰী কি থাকে দুটা টাৰ্মিনেল দুটা থাকে চেল মানে বেটাৰীয়ে হ'ব নোৱাৰে বেটাৰী পাৱাৰ থাকে এনাৰ্জিও থাকে থাকক কথা নাই মেগনেটৰ দুটা প'ল থাকে বেটাৰী তেনেহ'লে টাৰ্মিনেল দুটা থাকে পজিটিভ আৰু নিগেটিভ এইটো 25টো কি কেচক ইজ ৰিলেটেড টু প্ৰিষ্ট তেতিয়াহ'লে কি আহিব গ্ৰেজুৱেট অপশ্যনকেইটা যদি চাওঁ এইটো ড্ৰেছ আমি যদি জানিম এইটো মিনিং নাজানো কেচক তথাপি এটা বেছিক আইডিয়া লগাব পাৰোঁ যে অপশ্যনকেইটা চাই এইকেইটা গোটেইকেইটা ড্ৰেছৰ কথা কৈ আছে তেতিয়াহ'লে এইটো প্ৰিষ্টৰ পিন্ধা কাপোৰটো কেচক বুলি কয় তেতিয়াহ'লে গ্ৰেজুৱেটে কি কাপোৰ পিন্ধে গ্ৰেজুৱেটে কেপ টুপিটো পিন্ধে বাৰু অ'কে টাইও পিন্ধে কোটো পিন্ধে গাউনটো মষ্ট প্ৰবেবলি শুদ্ধ হ'ব যেতিয়া গ্ৰেজুৱেশ্যন পায় আমাৰ ইণ্ডিয়াত অসমত বাৰু PG পষ্ট গ্ৰেজুৱেশ্যন হ'লেহে আজিকালি গাউন পিন্ধে যিটো কনভকেশ্যন দিয়ে গ্ৰেজুৱেশ্যনত নিদিয়া হ'ল কিন্তু এইকেইটাতকৈ মষ্ট প্ৰবেবল এনচাৰ হ'ব গাউন পিন্ধি টুপি দলিয়াই দিয়ে যে সেইটো গাউনটো শুদ্ধ উত্তৰ এনেই কেচক মানে প্ৰিষ্টে পিন্ধে যোনটো ফিল্মবিলাকত দেখিছে চাগে প্ৰিষ্টবিলাকে বিয়া চাই হ'লে দীঘলীয়া এটা পিন্ধি থাকে যে সেইটো কেচক বুলি কয় নেক্সট কুৱেশ্যন আইচ কোল্ডনেছ আৰ্থ কি হ'ব ভাল প্ৰশ্ন এটা দিছে ৰিলেট কৰিবলৈ চাওকচোন কি হ'ব পাৰে আইচ কোল্ডনেছ আইচৰ এফেক্টটো মানে আইচৰ এফেক্ট কোল্ডনেছ আৰ্থৰ এফেক্টটো কি হ'ব তেতিয়াহ'লে ৱেটটো নহয় গধুৰ আৰু জাংগল সেইটোতো আউট অফ চিলেবাছ গ্ৰেভিটেশ্যন চিটোতো আউট অফ চিলেবাছ গ্ৰেভিটেশ্যনটোৱে শুদ্ধ হ'ব আইচৰ এফেক্ট যেনেকৈ কোল্ডনেছ আৰ্থ পৃথিৱীৰ এফেক্ট কি গ্ৰেভিটেশ্যন এইটো বৰ এনালজি লগাইছে এইটোতো কুৱেশ্যন ভাল কুৱেশ্যন দিছে কনফিউজ কৰিবলৈ কুৱেশ্যন অপশ্যনকেইটা এইটোত মানে ডাইৰেক্ট আপুনি চিয়'ৰকৈ ডাইৰেক্ট কৈ দিব নোৱাৰে এইটো হয় বুলি কিন্তু অপশ্যনকেইটা এলিমিনেট কৰিলে সুন্দৰকৈ ওলাই গৈছে এইটো বস্তু দৰকাৰ হয় অপশ্যন এলিমিনেট কৰিবলৈ শিকিব এতিয়া ইংলিছৰ ভকেবুলাৰী যিবিলাক আহিব আপুনি 4টা মিনিঙত নাজানিব সেইটো একজেক্ট মিনিংটো কিন্তু অপশ্যন এলিমিনেট কৰিব পাৰিব লাগিব তেতিয়াহে আপোনাৰ শুদ্ধ উত্তৰটো ওলাব
নেক্সট কুৱেশ্যনটো চাওঁ কি আছে পাৰ্টছ ট্ৰেপ পাৰ্টছৰ লগত ষ্ট্ৰেপ একো মিনিঙেই নাই ৱল্ফৰ লগত মিনিং কি হ'ব ফক্স এনিমেল উড ফ্ল' ৱল্ফ টু ফক্স একেই পাৰ্টছৰ লগত ষ্ট্ৰেপৰ একো নাই নহয় ষ্ট্ৰেপ মানে ষ্ট্ৰেপহে ৱল্ফ টু এনিমেল ফক্স এনিমেল উডটোতো হ'বই নোৱাৰে এইটো ভাল দিছে অঁ চাওক এইটো ধুনীয়া দিছে এইটো পাৰ্টছটো যে PARTS উল্টাকৈ যদি লিখি দিওঁ এই ষ্ট্ৰেপটো যদি উল্টাকৈ লিখি দিওঁ উল্টা ফালৰ পৰা PARTS একেটোৱে হ'ল নাই ৱল্ফটো তেতিয়াহ'লে উল্টাকৈ লিখি দিলে কি হ'ব FLOW ফ্ল' দেখিলে মাথা ঘূৰাই দিব এনেকুৱা প্ৰশ্ন সৰহকৈ কৰোঁতে ভালদৰে কেয়াৰফুলি চাব অপশ্যনকেইটা এতিয়া উৰাই ল'লোঁ কাৰণে ধৰিব পাৰিলোঁ কথাটো গুড কুৱেশ্যন কনফিউজ কৰাই দিব নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন এইটো মই নকৰোঁ আপোনালোকে কৰক কমেণ্টত এনচাৰটো দিব পাৰিব ইমান কিতাপ 27টা কুৱেশ্যন কৰাৰ পিছত এইটো যে নোৱাৰিব তাৰ কথাই নাই কোনো এইটো কৰক ধুনীয়াকৈ কমেণ্টত মই পিন কৰি দিম বাৰু এনচাৰটো তথাপি চাব ধুনীয়া এনালজি ঠিক আছে আজিলৈ ইমানেই নেক্সট আকৌ এটা ভিডিঅ' লৈ আহি আছোঁ থেংক ইউ